আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আছে দৰঙৰ আমাৰ ডিফালি টিউটৰ শিক্ষক সন্থা সাধাৰণ সভা আহ্বান কৰা হৈছিলে আৰু সেই আমাৰ দৰং টিউটৰ ছাৰ বাইদেউসকলে আমাৰ অসম চৰকাৰ কি আহ্বান কৰিছে এয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ' চাই থাকিব আৰু আমাৰ চেনেলটোলৈ যদি ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে সেইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু সেইখন নিউজ আপুনি পাব্লিছ কৰিছিলে আপোনাৰ 11 ফেব্ৰুৱাৰী তাৰিখে লিখিছে দৰং জিলাৰ হাইস্কুল টিউটৰ শিক্ষক সন্থাৰ সাধাৰণ সভা এখন 10 ফেব্ৰুৱাৰীত শিৱজৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ডিফালি উচ্চ মাধ্যমিক বিদ্যালয় সম্পন্ন হৈ যায় আৰু দিনৰ 1 বজাত বিদ্যালয় সভা কক্ষত দৰং জিলাৰ টিউটৰ সন্থাৰ সভাপতি আব্দুল হামিদৰ সভাপতিত্বত সম্পন্ন হোৱা সভাত ৰাইজৰ টিউটৰসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনাৰ অন্তত চৰকাৰৰ পূৰ্ণ পৰ্যায়ত নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীয়ে সামন্তৰালভাৱে টিউটৰসকলক মৰ্যাদা প্ৰদান কৰি লগতে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক ফুলক চৌধুৰীক উদ্দেশ্য ব্যাখ্যা কৰা সভাত কাৰ্যকাৰী সভাপতি নিফেন দেখাই টিউটৰসকলৰ চলিত বাজেট অধিৱেশনে চাকৰি নিয়মীকৰণৰ দাবী উত্থাপন কৰে আৰু টিউটৰসকলক বৰ্তমান চৰকাৰে কনে মাহে মাত্ৰ 10,000কৈ দৰমহা হিচাপে আদায় দিয়া থকাখিনি সামান্য পৰিটুকিৰ লেখিয়াহে মাথো যাৰ দ্বাৰা টিউটৰসকলৰ অন্যান্য কাম কৰাত বাদী অতি সাম্প্ৰতিক অত্যাৱশ্যকীয় সামগ্ৰী চৰা দামী সৰ্বসাধাৰণক কুঙা কৰাৰ নহয় পৰিয়ালৰ সদস্যক বৰণ পোষণ দিয়াটো অসম্ভৱ বুলি অভিহিত কৰে আৰু একাধিক টিউটৰে আৰু সভাত সকলো বিভাগীয় নিয়মীয় নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীৰ দৰে কৰ্মৰত টিউটৰসকলৰ দৰমহা বৃদ্ধি আন সুবিধা আদিৰ উপৰিও চৰকাৰৰ পূৰ্বে ঘোষণা কৰা অনুযায়ী অৱসৰপ্ৰাপ্ত টিউটৰসকলক 10 লাখ টকাকৈ আদায় দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায় নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ দৰং জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ সভা আহ্বান কৰা হৈছিলে আৰু সেই সভাত টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি আলোচনা কৰা হৈছে আৰু সেয়ে অসম চৰকাৰক আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাইছে চলিত বিধানসভাতে যেন আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধান কৰে আৰু আমাক অন্য শিক্ষকৰ দৰে আমাকো এই শিক্ষকৰ সা সুবিধা প্ৰদান কৰে আৰু আমাৰ দৰমহা বৃদ্ধি কৰে সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছে যিহেতু সামান্য এটা 10,000 পৰিটুকিৰে আমাৰ সেই টিউটৰ শিক্ষকসকলৰ পৰিয়াল চলিব নোৱাৰে বুলি তেখেতসকলে জনাইছে আৰু যিহেতু এতিয়া বৰ্তমানৰ যিখিনি মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধিৰ সময়ত সামান্য সেই 10,000 টকাৰ পৰা তেখেতসকলৰ পৰিয়াল কেনেকৈ চলে সেয়া নিশ্চয়কৈ আপোনালোকেও এটা অনুভৱ কৰক আৰু সেই কাৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীগৰাকীক অনুৰোধ জনাইছে যে আমাৰ টিউটৰ শিক্ষকসকলক অতি সোনকালে এই চলিত বাজেটতে যেন আমাৰ টিউটৰ শিক্ষকসকলক উদ্ধাৰৰ হকে এখন আইন সংশোধন কৰি হ'লেও যেন আমাৰ সেই চলিত অধিৱেশনতে যেন আমাৰ টিউটৰ শিক্ষকসকলৰ চাকৰি নিয়মীকৰণ কৰিব লাগে সেই বুলি আমাৰ দৰং জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাইছে আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰ কৰণীয় আৰু নিশ্চয়কৈ অসম চৰকাৰে যেন সেইখিনি কৰিব বুলি আশা ৰাখিছোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় আইকন